আছেনে? তোমালোকে গাঁৱত ধৰি আহিছেনে? আহিছা? তাতে আহিছা? ঠিক আছে, আজি তোমালোকৰ এটা ধুনীয়া একেবাৰে মজাৰ এটা কবিতা গাম। শুনিবানে? মই কম, মোৰ লগে লগে তোমালোকেও গাবা। হ'ব দে? তুমি অলপ ইফালে যোৱা। এতিয়া মই গাই যাম, মোৰ লগে লগে নিমন্ত্ৰণ কৰি মই গাম। হ'ব? প্ৰস্তুত হোৱা। তুমি কোৱাচোন কেঁচা খাওঁ না পকা খাওঁ? ভাজি দিয়ে না? তুমি কোৱাচোন এই যে পথৰত দেখা যে বল আছে, বল আমি কি খেলো না কি কৰোঁ? বলেতে আমি খেলো। বিভিন্ন ধৰণৰ আমাৰ খেলৰ সামগ্ৰী যেনেকৈ বল খেলা আছে, ক্ৰিকেট বল আছে, ফুটবল আছে, ভলীবল আছে নে নাই? এতিয়া চাবা তোমালোকক এই চাইছেনে? কিবা দেখা পাইছেনে? পাইছা? বুজি পাইছেনে? কিবা বুজি পাইছা? বুজি পাইছা? নাই পোৱা হয়নে? এইবাৰ চাবা মই এটা যাদু কৰিম। এতিয়া যাদু কৰি কিবা একটা বস্তু একটা লৈ আহিম। এইটোতো চিনি পাব লাগে, এইটোৰ নাম কি? আখৰ কিন্তু ইয়াত কিন্তু কোনো আখৰ নাই। এইটো কি আছে? কল আছে। কি আছে? এইটোৰ নাম কি? এইটোৰ নাম কি? ডাঙৰ দেখা শুনা নাই নাম কি? বাছ এইটো মই এইটো এনেকৈ কৰি লগাই দিওঁ। চোৱা লগাৰ পাছত ক আৰু কি হ'ল? কি হ'ল? এইটো হৈছে কলৰ ছবি। চাইছা? এইটো কলৰ ছবি। তাৰপিছত এইটো আমি লাহে 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 এইটো তলত দিলোঁ। এইটো এতিয়া কি হ'ল? এইটো কি? কি এইটো? আৰু এইটো কি হ'ল? বৰ ওলতে কি হয়? ডাঙৰকে কোৱা। বৰ ওলতে কি হয়? এইটো চোৱা বলৰ ছবি ইয়াতে আছে। আছেনে নাই? ইয়াতে বলৰ ছবি আছে। দেখা পাইছেনে নাই অকলে? এইটো তাৰপিছত বল। এতিয়া আমি আকৌ এইটো খুলিম। এতিয়া চোৱা এই যে তলত কিবা বস্তু এটা দেখা পাইছে না? গছ না? এইটো কি আখৰ আছে? এইটো কি আখৰ আছে? এতিয়া মই যাদু কৰি একটা বস্তু আনিম। চাবা প্ৰথমতে 1 2 3 এতিয়া কি হ'ল? চোৱা আৰু এইটো কি হ'ল? আৰু দ্বিতীয় গছ হ'ল। গ আৰু দ্বিতীয় গছ হ'ল। এইটো কি ছবি? গছৰ ছবি। গ আৰু ছয় হ'ল গছ আৰু এইটো কি? গছৰ ছবি। তাৰপিছত চোৱা আৰু এটা যাদু কৰি মই আনিম। এই যে এইটো চোৱা এইটো কি ছবি? এইটো কি আখৰ আছে? আম আছে। এতিয়া মই চাবা মোৰ হাতত কিবা বস্তুতে যাদু কৰি মই তাত বহাই দিম। এতিয়া হাত তালি দিয়াচোন অলপ। ডাঙৰকে দিয়া 1 2 3 এই আহি গ'ল। চোৱা কি আহি গ'ল? কি আহি গ'ল?
ম এতিয়া আ আৰু এইটো আহি গ'ল যে এইটো কি কি হ'ল আম এতিয়া চোৱা এইটো কি ছবি আমৰ ছবি আ আৰু ম মিলে হয় আম আৰু লগত কি আছে এটা সুন্দৰ এটা আমৰ ছবি আছে এতিয়া শুনা এই যে তোমালোকক আমি আখৰৰ জৰিয়তে তোমালোকক যে এইবিলাক মিলাই দিলোঁ ক লকল গ লবল গ গছ আম ক লকল এতিয়া লাভ আউটকাম হ'ব চাওক যে আউটকাম হ'ব যে এই আখৰকেইটাৰ জৰিয়তে হয়তো ল'ৰা ছোৱালীক বিভিন্ন ধৰণৰ আখৰৰ নাম ক'ব পাৰিব উচ্চাৰণ কৰিব পাৰিব আখৰ শ্ৰেণী কি হ'ব আৰু ভংগী ৰিলেটিভ ৰাখি এটা কবিতা আবৃত্তি কৰিছোঁ তাৰ পৰা বহুত কথা শিকিম মানে সেই কবিতাটোত ইয়াত ৰিলেটিভ আখৰ আছে এইখিনি আউটকাম ঠিক আছে থেংক ইউ যেতিয়া ক'ব কল তেতিয়া আমি কলটো কল দিয়াচোন কল এইটো বলটো পিকচাৰটো দেখুৱাই আৰু এটা